নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিৰ মেইন টপিকটো হৈছে আজি নিশা মই ধেমাজিত মডেলিং শ্ব' কৰিব যাম। গতিকেলৈ চিচি বৰগাঁৱতে চুলিখিনি কাটিবৰ কাৰণে আহিলোঁ অলপ ফ্ৰেছ কৰিবৰ বাবে। লগতে ফেচটো অলপ ৱাছ কৰি ল'লোঁ, ক্লিন কৰি ল'লোঁ, যাতে যিহেতু ফেশ্বন শ্ব' গতিকেলৈ ফেচটো ভালকৈ ৰখাটো মোৰ কৰ্তব্য আৰু যিমান পাৰোঁ মোৰ ফেচটো ভালকৈ দেখাবলৈ তিমানে ভাল মোৰ কাৰণে। চ' ফেচটো অলপ ৱাছ কৰি ক্লিন কৰি শেষত ফেচটো আৰু চুলিটো ক্লিন কৰি হৈ গ'ল। দাদাই হৈছে ইমান ধুনীয়াকৈ ক্লিন কৰি দিয়ে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এয়া হৈছে মোৰ তপন দা, গাঁৱৰে হয়, বৰ মৰম লাগে দাদাজনক। তেখেতক ক'লোঁ যে আজি ধেমাজিত ফেশ্বন শ্ব' দিব যাওঁ, তেখেতে কংগ্ৰেচুলেশ্যন দিলে, মই ক'লোঁ ধন্যবাদ। আৰু মৰম লগা দাদা দুজনৰ লগত ফটো একপি মাৰিলোঁ। আচলতে বৰ ভাল লাগে, ইমান ধুনীয়াকৈ কথা বতৰাবিলাক কয়। এতিয়া ঘৰত গৈ গা ধুই ফ্ৰেছ হ'ম, তাৰপিছত ইভিনিং টাইমত ডাইৰেক্টলি ধেমাজি যাম। এয়া হৈছে মোৰ মৰমৰ দাই খুৰী, আৰু গুৱাহাটীতে ঘৰ, ভাবিলোঁ এপাক সোমাই যাওঁ। আৰু যিহে খুৰী দাই মৰম কৰে, ক'লোঁ ঘৰত ভাত খাই আহিছোঁ জাষ্ট, তাৰপিছতো নেৰিলে, বনাই মেলি খুৱাইহে পঠিয়ালে। আৰু অলপ আগত দেখিলে চাগে মৰম লগা দাইজন, এয়া হৈছে সেইজন। চ' খাই বৈ ওলালোঁ শেষত অডিশ্যন দিবলৈ বুলি। চ' শেষত আহি পালোঁহি অডিশ্যন দিয়া ঠাইত। এয়া হৈছে ধেমাজি মাৰোৱাৰীৰ যুৱ মঞ্চ। তাৰপিছত ইয়াতে অলপ সময় বহিলোঁ আৰু তাৰ লগে লগে অলপ সময়ৰ পিছতে মেকআপ কৰিবলৈ মাতিলে। তাৰপিছত এনেধৰণে মেকআপটো কৰি পেলাই হৈ গ'ল। আৰু শেষত মোৰ ফেচটো দেখি মই নিজে আচৰিত, বাপৰে এনেকৈ চেঞ্জ হৈ যায়নে। আচলতে মেকআপটো অলপ অভাৰ আৰু ডাঠ হৈ গ'ল, সেইবাবে ফেচটো চাই লওক এবাৰ আপোনালোকে। যি কি নহওক, আৰু দাদাক বহুত বহুত ধন্যবাদ এনেদৰে স্পেচিয়েলি মেকআপ কৰি দিয়াৰ বাবে। আৰু বাকী অডিশ্যনৰ বাবে ৰেডি। আৰু এই ভণ্টি দুগৰাকী হৈছে এবাৰ DY 365ৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড যুৱতী। এনেদৰে আধুনিক নৃত্য কৰি প্ৰত্যেকৰে শেষ হ'ল। তাৰপিছতে আহিল আমাৰ অডিশ্যন। ধন্যবাদ ছাৰ। নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলীয় তথা ইয়াত উপস্থিত সমূহ ৰাইজক প্ৰথমে সশ্ৰদ্ধা তথা সেৱা নিবেদন কৰিছোঁ। মই ক্ষীৰা চুতীয়া আৰু মোৰ নম্বৰ হৈছে 45, আৰু মই এই ধেমাজিৰ সন্তান। মোৰ অভিৰুচি বুলি কৰিবলৈ গ'লে মই গীত গাই ভাল পাওঁ আৰু শৰীৰ চৰ্চা কৰি ভাল পাওঁ, লগতে সৌন্দৰ্য চৰ্চা বৰ্তমান কৰি আছোঁ। আৰু আজি এই অনুষ্ঠানটি শুভ হওক তাৰে কামনাত ধন্যবাদ। জয় আই অসম। তো এনেদৰে অডিশ্যন প্ৰথম ৰাউণ্ড শেষ হ'ল। তাৰপিছত ছেকেণ্ড ৰাউণ্ড আহিল কুৱেশ্যন। দুইজনকে একো একোটা প্ৰশ্ন সুধিবলৈ মই অনুৰোধ জনাইছোঁ। মিষ্টাৰ হ'লে এনেকুৱা হ'ব লাগে, মডেলিং জগতখনত কি হয় চব অলপ নয়নাবিলাক বেলেগ টাইপৰ আহে, কিন্তু মিষ্টাৰ একদম পাৰফেক্ট মিষ্টাৰ। আচলতে ছাৰৰ কথাটো শুনি পেলাই মোৰ বৰ ভাল লাগিল, কাৰণ এই ক্ষেত্ৰত মই কোনো জ্ঞাত নহয়। তথাপিতো গৈছোঁ সাহসত অডিশ্যন দিওঁগৈ বুলি। তাৰ পিছতো যদি ছাৰসকলৰ পৰা এনেধৰণে এটা কমেণ্ট শুনিবলৈ পাওঁ, অভিয়াছলি সকলোৰে যাৰ হ'লেও ভাল লাগিব দিয়ক। সেইকাৰণে মই ভাল লাগিছে, সেইকাৰণে দুইজনক মই অলপ কুৱেশ্যন এটা কৰিবলৈ অনুৰোধ জনালোঁ। পুৰুষৰ বাবে এটা উত্তম প্ৰশ্ন সুধিছোঁ দেই, সেইটো জনাটো খুব দৰকাৰ।
প্ৰশ্নটো হৈছে কমন কুৱেশ্যন, এটাই সুধি দুইজনে উত্তৰ দিবা। তোমাৰ মতে পিতৃ, পুত্ৰ, স্বামী কোনটো চৰিত্ৰই এজন পুৰুষৰ প্ৰকৃত স্বৰূপ বুলি ভাবা? তাৰপিছত লগে লগে ছাৰৰ প্ৰশ্নৰ উত্তৰ লগৰজনে কেইটামান দিলে, মানে কেইশাৰীমান ক'লে। তাৰপিছত লগে লগে আহিল মোৰ পাল। চ' ময়ো প্ৰশ্নৰ উত্তৰ এনেধৰণে কেইশাৰীমান মনৰ ভাৱ প্ৰকাশ কৰিলোঁ ছাৰহঁতৰ আগত। সকলোৱে ভালে পালে, বাকী চাওক শেষৰ পৰ্যায়লৈ। চৰি, মই পাহৰি গৈছিলোঁ। একচুৱেলি থাৰ্ড ৰাউণ্ডত মানে নিজৰ যিটো ভাল পোৱা কাম সেইটো কৰিবলৈ দিয়ে। যিহেতু জানেই মই গীত গাই ভাল পাওঁ, চ' গীত এটাকে গালোঁ। তোমাতে গলিব পাৰে ভাবিলো তোমাক জনমে জনমে বুজিছো তোমাক হাৰি কি পোৱা ৰদালি দেখিলে তোমার মনতে পড়ে। খুব ধুনীয়া। বিস্তাৰ দুজনে বাদ গৈছে, হয়নে নহয়? হয়। বাকী কেইজন অডিয়েঞ্চে বিচাৰ কৰিব পাৰিব, কাৰণ বিচাৰ নহ'লেও হ'ব, কিন্তু বিচাৰখন চকুটো অলপ বেলেগ যে, সেইকাৰণে বিচাৰ কেইজন অলপ টাফ হয়। কোনে পাব লাগে কওকচোন? কওক। একো নাই। হা 45, একো নাই, লাজ কৰিব নালাগে। 45, বাকী 45। হা তোমাৰ লগত ঘূৰা মানে ক'লা নেকি 44 বুলি? অঁ নহয়, যি কি নহওক আজি দুজনৰ ভিতৰত উইনাৰ পাবলৈ সক্ষম হৈছে কাকম। দুজনহে। উইনাৰ পাবলৈ সক্ষম হৈছে, মিউজিকটো অকণ লগাই দিয়ক, বুকুখন অলপ ধপধপকৈ মাৰক। সীমান্ত প্ৰণয় আৰু বিকি বৰদলৈৰ এই অনুভৱটো কেনেকুৱা হয়? দুয়োগৰাকীকে মই মঞ্চলৈ আগলৈ আহিব বিচাৰিছোঁ। তেওঁলোকেও প্ৰতিযোগিতা যেতিয়া কৰে অনুভৱটো বহুত বেলেগ হয়। এই মিউজিকটো অনুভৱ কেনেকুৱা কোৱা? ভয় লাগিছে। যি কি নহওক, আজি মিষ্টাৰ কাপোৰীত আছাম পাবলৈ সক্ষম হৈছে কণ্টেষ্টেণ্ট নম্বৰ 45। ছেকেণ্ডত আছাম পাবলৈ সক্ষম হৈছে কণ্টেষ্টেণ্ট নম্বৰ 44। দৰ্শক কিন্তু মোৰ ষ্টুডেণ্ট, মোৰ সীমান্ত বিকি আমাৰ সকলোৱে ষ্টুডেণ্ট হ'ল দৰ্শক। অডিশ্যন দি পেলাই ৰাতি 2টা বাজিলে। চ' দাই ঘৰতে আহি থাকিলোঁ। ৰাতিপুৱা শুই উঠি ভাত পানী খাই লগে লগে ঘূৰা। ভিডিঅ'টো চাই পেলাই কেনে পালে প্লিজ তলত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত গাইনদী পালোহি নিজৰ হোটেল। ইমান ব্যস্ততাৰ মাজতো ইমানকণ সময় উলিয়াই মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাকী নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।